জুবিন গাৰ্গ আমাৰ মৰমৰ জুবিনদাৰ ঘৰত হঠাতে গৈ ওলালে দেশৰ এজন গণমান্য জনাজাত উদ্যোগপতি গৌতম আদানী। নমস্কাৰ প্ৰিয় দৰ্শক, প্ৰেৰণা মটিভেশ্যন ইউটিউব চেনেললৈ মোৰ সকলোকে মই নমস্কাৰ জনাইছো। প্ৰিয় দৰ্শক, আজি অসমৰ পৰা আহি থকা এটা ডাঙৰ খবৰ হৈছে যে ভাৰতৰ শীৰ্ষ উদ্যোগপতি গৌতম আদানী আৰু তেওঁৰ পুত্ৰ কৰণ আদানী কালি অসমীয়া সংগীতৰ মহাসুৰ জুবিন গাৰ্গৰ ঘৰলৈ প্ৰায় 9:30 মান বজাত গৈ পৰিয়ালৰ সদস্যসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে। কালি গৌতম আদানী আৰু তেওঁৰ পুত্ৰ গুৱাহাটীস্থিত জুবিনদাৰ ঘৰলৈ আহি পৰিয়ালৰ সৈতে দেখা কৰে। তেওঁলোকে ফুলৰ মালা অৰ্পণ কৰে আৰু পৰিয়ালৰ সৈতে গভীৰ সমবেদনা শোক প্ৰকাশ কৰে। সূত্ৰ মতে যে আদানী গ্ৰুপে জুবিনদাৰ সংগীত যাত্ৰাক সন্মান জনাবলৈ বিশেষ উদ্যোগ গ্ৰহণ কৰাৰ কথাও চিন্তা কৰিছে। আদানী অহাৰ খবৰ পোৱাৰ লগে লগে আচলতে অসংখ্য ভক্ত আৰু শুভাকাংক্ষী জুবিনদাৰ ঘৰ অভিমুখে আহে আৰু বহুতে কৈছিল যে জুবিন গাৰ্গ কেৱল এজন গায়ক নহয়, অসমীয়াৰ হৃদস্পন্দন আছিল তেওঁ, আৰু এনে এজন মহান শিল্পীক ৰাষ্ট্ৰীয় স্তৰৰ যেতিয়া এগৰাকী ব্যক্তিয়ে সন্মান জনোৱা দেখোঁ তেতিয়া আচলতে সকলোৰে হৃদয় শান্ত হৈ পৰে। আদানী পৰিয়াল আহি প্ৰথমতে জুবিন গাৰ্গৰ ছবিৰ আগত ফুলৰ মালা অৰ্পণ কৰে আৰু পৰৱৰ্তী সময়ত তেওঁলোকে পৰিয়ালৰ সৈতে বহি সান্তনা দিয়ে আৰু গভীৰ সমবেদনা তেওঁ প্ৰকাশ কৰে। গৌতম আদানীয়ে স্পষ্টভাৱে কৈ যায়, আচলতে জুবিন গাৰ্গ কেৱল অসমৰ নহয়, এই গোটেই পৃথিৱীৰে তেওঁ সংগীতৰ গৌৰৱ। জুবিন গাৰ্গৰ সংগীত আমাৰ জীৱনৰ উশাহত মিলি আছে। তেওঁৰ যাত্ৰা হয়তো সমাপ্ত হ'ল, কিন্তু গৌতম আদানীৰ এই আগমনে দেখুৱাই দিলে যে আচলতে মহান শিল্পীৰ প্ৰেমত ৰাজ্যৰ সীমা নাথাকে, তেওঁৰ সৰ্বজনৰ আচলতে। প্ৰিয় দৰ্শক, জুবিনদাৰ স্মৃতি চিৰজীৱী হ'ব যদিহে আমি সকলো মিলি তেওঁৰ সংগীতক আগলৈ নিয়াৰ দায়িত্ব লওঁ। এই ভিডিঅ'টো যদি সঁচাকৈ আপোনালোকক হৃদয় স্পৰ্শ কৰিলে অনুগ্ৰহ কৰি লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দি যাবলৈ নাপাহৰিব। জুবিনদাৰ গীতত আমাৰ জীৱন আলোকচিত্ৰ হওক। জয় আই অসম। ধন্যবাদ।